নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। একেই সময়তে এজন ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্কও ভাল হ'ব। মানে আপোনাৰ আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আপোনাৰ আজি সম্পৰ্ক ভাল হ'ব বুলি কৈছে। বন্ধুৰ লগত আজিৰ দিনটো আপুনি আনন্দৰে সুখেৰে দিনটো কথা বতৰা পাতি পাৰ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি বৃষভ ৰাশি। তাৰমানে আজিৰ দিনটোত আপোনাৰ মামাৰ লগত আপুনি যদি মামাৰ লগত যদি কথা বতৰা পাতি আছে, কথা বতৰা পাতি থকা সময়ত আপোনাক ভালদৰে কথা বতৰা মামাৰ লগত পাতিবলৈ কৈছে, নহ'লে মামাৰ লগত আপোনাৰ কাজিয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি মিথুন ৰাশি। আপুনি কিবা হেৰুৱা বা চুৰি কৰিব পাৰে। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰখনৰ বস্তু হেৰাব পাৰে বুলি কৈছে আৰু আপুনি অন্য ঘৰৰ পৰা বস্তু আজিৰ দিনটোত চুৰ কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছো আমি কৰ্কট ৰাশি। উপাৰ্জনতকৈ অধিক ব্যয়ৰ বাবে মন কিছু পৰিমাণে হতাশাগ্ৰস্ত হৈ থাকিব পাৰে। তাৰমানে আজিৰ দিনটোত আপুনি উপাৰ্জনতকৈ টকা পইচা ফালৰ পৰা আপুনি যদি জোখতকৈ যদি বেছি টকা পইচা যদি আজিৰ দিনটোত আপোনাৰ হাতলৈ আহে, আপোনাৰ মনটো দুখিত হৈ থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি সিংহ ৰাশি। সফলতাই দেখা দিব পাৰে বুলি কৈছে আৰু আপোনাৰ মনটো আজি আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে সুখী হৈ দিনটো পাৰ হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি কন্যা ৰাশি। অসলতা আৰু অসলতাৰ বাবে কোনো কাম পিছুৱাবলৈ চেষ্টা নকৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ অসলতাৰ বাবে আপুনি যদি কাম এটা কৰি আছে, সেই কামটো আপোনাক পিছুৱাবলৈ কোৱা নাই, সেই কামটো আপোনাক সময় থাকোঁতেই আজিৰ দিনটোত কামটো কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি তুলা ৰাশি। আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। তাৰমানে আজিৰ দিনটোত যদি আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ যদি কৰে, সেই কামবোৰত আজি আপোনাৰ ভবা মতে সেই কামবোৰ আপুনি কৰিব পাৰিব বুলি কৈছে। অতিৰিক্ত খৰচে আপোনাৰ মনোস্থিতিক অলপ বিচলিত কৰিব পাৰে, গতিকে আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান নহ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ টকা পইচা যদি খৰচ বেছি যদি হয়, আপোনাৰ মগজত মানে চিন্তাই আৱৰি ধৰিব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি বাজেটৰ প্ৰতি আপোনাক চিন্তা কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত চিন্তা কৰি থাকিবলৈ ইমান আপোনাক দিয়া নাই। এইবাৰ আহিছো আমি বৃশ্চিক ৰাশি। আজি অতিৰিক্ত কামৰ বোজা থাকিব, কিন্তু ই ভাল ফলাফলো পাব। সেয়েহে বাকীবোৰ আৰু আমোদৰ প্ৰতি মনোযোগ নিদিব আৰু আপোনাৰ কামত মনোনিৱেশ কৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কামৰ বোজা আপোনাৰ অতিৰিক্ত থাকিব বুলি কৈছে আৰু আপুনি সেই কামটোত ভাল ফলাফলো পাব বুলি কৈছে। সেয়েহে আপোনাক বাকী চিন্তা কৰিবলৈ আপোনাক দিয়া নাই। আপোনাৰ কামটো মন দি আজিৰ দিনটোত কৰিবলৈ কৈছে। কোনো নিৰ্দিষ্ট বস্তু যিকোনো ধৰণৰ ক্ষতি বা চুৰি পৰিস্থিতিও আছে। মানে আজিৰ দিনটোত আপোনাৰ দৰকাৰী বস্তু চুৰি হ'ব পাৰে বুলি কৈছে আৰু কৈছে সেই দৰকাৰী বস্তু আজি আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাৰ দৰকাৰী বস্তু আপোনাক সাৱধানে ৰাখিবলৈ কৈছে। এইবাৰ আহিছো আমি ধনু ৰাশি। আপোনাৰ কামবোৰ পৰিকল্পিতভাৱে সম্পাদন কৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কামবোৰ আপুনি পৰিকল্পিতভাৱে সম্পাদন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰক। তাৰমানে আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক অন্য ব্যক্তিৰ লগত ভালদৰে কথা বতৰা পাতি থাকিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কাম যদি কৰে, সেই কামটোত আপুনি ভবা মতে সফলতা পাব বুলি কৈছে। মনৰ মতে কামটো কৰিলে মন সুখী হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি ভবা মতে যদি কাম এটা কৰে, আপোনাৰ মনটো
সুখী হ'ব বুলি কৈছে। হাঁহি ফূৰ্তিৰ মাজেৰে আপোনাৰ মনটো আজিৰ দিনটোত পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি সঠিক ফলাফল পাব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি কাম কৰে, সেই কামটো যদি আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কামটো কৰে, সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে। কিন্তু মনত ৰাখিব যে ইয়াৰ বাবে আপুনি কৰ্ম প্ৰধানো হ'ব লাগিব। আপোনাক মানে কামটোৰ প্ৰতি মনত ৰাখি পেলাই কৰিবলৈ কৈছে আৰু আপুনি কৰ্ম প্ৰধান হ'ব লাগিব বুলি কৈছে সেই কামটোৰ প্ৰতি। সময় অনুসৰি আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব। মানে আজিৰ দিনটোত আপোনাৰ সময় অনুসৰি আপোনাৰ প্ৰকৃতিত আপোনাক নমনীয়তা আনিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আবেলি সময়ত কিছুমান আকস্মিক লাভৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এই সময়ত কৰা কঠোৰ পৰিশ্ৰমেও অদূৰ ভৱিষ্যতে সঠিক ফলাফল লাভ কৰিব কামত আজি আপোনাক। তাৰমানে আজি আবেলি সময়ত যদি আপুনি কাম কৰে, সেই কামটোত আপোনাৰ লাভ হ'ব বুলি কৈছে। আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে, আপোনাৰ ভৱিষ্যতে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰা দেখিবলৈ পাব। তাৰমানে আজিৰ দিনটোত শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কাম যদি কৰে, সেই কামটোত সফলতা পাব বুলি কৈছে, ভাল ফল পাব বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আবেলি সময়ত পৰিস্থিতিবোৰ আপোনাৰ পক্ষত যথেষ্ট ভাল হ'ব। সেয়েহে দিনটো আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰি যাওক। তাৰমানে আজিৰ দিনটোত আপোনাৰ আবেলি সময়ৰ কামখিনি আপোনাৰ পক্ষত থাকিব বুলি কৈছে। কামবোৰ কৰি আপুনি ভাল পাব বুলি কৈছে। সেইবাবে দিনটো আৰম্ভণিতে আপোনাৰ কামবোৰ কৰি যাবলৈ দিছে। আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ কামবোৰ সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰিব পাৰিব বুলি কৈছে। আপুনি নিজৰ ওপৰত আশ্চৰ্যজনক আত্মবিশ্বাস অনুভৱ কৰিব। মানে আজিৰ দিনটোত আপুনি আপোনাৰ নিজৰ ওপৰত আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব বুলি কৈছে। ঘৰৰ এজন ব্যক্তিৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে আৰু চিন্তা থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি কৈছে। সেইবাবে স্বাস্থ্য আজি অলপ আপোনাক ধ্যান দিবলৈ কৈছে। খোৱা বোৱা চাই চিন্তি আপোনাক খুৱাবলৈ কৈছে আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়।